আজি আপোনালোকৰ সমষ্টিবিলাকতো কিমান উন্নয়ন হৈছে মই চাই থাকো, খবৰ লৈ থাকো। ৰাস্তা পদূলি দলং সকলো ঠাইতে আপোনালোকৰ বিজুলী পৰা আৰম্ভ কৰি উজালা সব আঁচনি আজি প্ৰতিটো সমষ্টিত পদাৰ্পণ কৰিছে। ফলত সকলো সমষ্টি বিধায়কসকলে আজি সৌগৌৰৱে ক'ব পাৰে মই মৰাণ সমষ্টিৰ বিধায়ক আছো জানে। তেতিয়া সেই সময়ত আমাৰ বিধায়কৰ পুঁজি মাত্ৰ 20 লাখ টকা, আৰু এই সময়ত বিৰোধী বিধায়ক আছিল, বিজেপি এজিপি মিত্ৰজোঁটৰ বিধায়ক আছিল। ইমান সমষ্টিটোত সমস্যা বহুত, ৰাইজক দিবলৈ একোৱেই নাথাকে আৰু চৰকাৰৰ পৰা একো নাপাওঁ। তেতিয়া আনকি মই এনেকুৱা এটা অভিজ্ঞতা হৈছে, তোমাৰ মাননীয় ভূমিধৰ বৰ্মন ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী আছে, এবাৰ এখন চিকিৎসালয় উন্মোচন কৰিবৰ কাৰণে মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকী গ'ল। তেখেতটো যথেষ্ট জনা শুনা জ্ঞানী গুণী ব্যক্তি, কিন্তু মই আমন্ত্ৰণ নাপালো। বিধানসভাৰ মজিয়াত মই উলিয়ালো কথাটো যে কিয় বিধায়কজনক আমন্ত্ৰণ কৰা নহ'ল, কি কাৰণে মোক বঞ্চিত কৰা হ'ল। এনেকুৱা বহুত ধৰণৰ তিক্ত অভিজ্ঞতা হৈছে। তথাপি সেইবিলাক কথা মই আজি এই সদনটো তেনেকুৱা কথা কৈ বিশুদ্ধ কৰিব বিচৰা নাই, কিন্তু কথাবিলাক সঁচা নহয়। কিন্তু এতিয়াতো আপোনালোকে মই ভাবো যে কোনো বিধায়কক ক'ব নোৱাৰে যে মুখ্যমন্ত্ৰীৰ ওচৰত গ'লে মই অৱহেলা কৰোঁ। আই গিভ মেক্সিমাম ৰেচপেক্ট টু অল। এইটো হৈছে পৰিৱৰ্তন, মানসিকতাৰ পৰিৱৰ্তন, নৈতিকতাৰ পৰিৱৰ্তন।